প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টো চাই হয়তো বহুতে ভাবিব পাৰে মই এই এপটোৰ বিষয়ে সকলোকে জনাইছোঁ। এই এপটো ক'ত পাব কেনেকৈ পাব মই নকওঁ, কাৰণ এইখিনি চিক্ৰেট ৰাখিছোঁ। আৰু এই এপটো যদি আচলতে বেয়া মানুহৰ হাতত পৰি যায় হয়তো বহুত মানুহক ঠগিব বা বহুত মানুহৰ লগত এনেকৈ পইচা স্কেম কৰিব। আৰু যিহেতু আজিকালি এই এনেধৰণৰ স্কেমৰ কথা বহুত পোহৰলৈ আহিয়ে থাকে, আৰু গতিকে মই সেইটো ডিটেইলছ নকওঁ। কিন্তু আপোনালোকক মই দেখাই দিছোঁ যে এই ফোনপে'ৰ দুটা ইণ্টাৰফেচ ছেম টু ছেম, এটা অৰিজিনেল এটা হৈছে ডুপ্লিকেট। আৰু এই ডুপ্লিকেটটো খুলি দিলেও ছেম দেখাব। তাত আপুনি পইচাটো বেলেঞ্চটো চেক কৰিব পাৰিব আৰু কিউআৰটো স্কেন কৰিব। তাৰ বাহিৰে তাত বাকী যিখিনি ইণ্টাৰফেচ আছে তাত ক'তো টাচ নহয়। আচলতে সেইটো এটা ইমেজ ছিষ্টেম হয়, এখন ইমেজ ফটো ছিষ্টেম হয়, আৰু তেনেকৈ আচলতে মানুহক বুৰ্বক বনাই আছে। তো গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে বহুত বেছিটো বেছি মানুহক আচলতে শ্বেয়াৰ কৰি দিব। হাই হেল্ল' নমস্কাৰ। আজি বহুদিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ। আজি প্ৰায় এসপ্তাহ 10 দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই, ভিডিঅ' বনাবই পৰা নাছিলোঁ। কাৰণ সময় লাগে কিবা এটা নতুন টপিক বা নতুন বিষয়ৰ ওপৰত ৰিচাৰ্চ কৰি সেই বিষয়টোৰ ওপৰত ভালদৰে আপোনালোকৰ আগত ক'বলৈ কাৰণে অকণমান নিজকে প্ৰিপেয়াৰ কৰিব লাগে, আৰু তাৰ কাৰণে সময় দিব পৰা নাছিলোঁ যিহেতু মোৰ বেলেগ কিবা কিবি কামো চলি আছিলে। আৰু সেইকাৰণে আজি প্ৰায় 10 দিনমান ধৰি ভিডিঅ' ইউটিউবত আপলোডে কৰিব পৰা নাই। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ, আৰু ভিডিঅ'টো আপোনালোকে খুবেই বেছি ইম্পৰ্টেণ্ট। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব, লগতে যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। মই কিয় শ্বেয়াৰ কৰিবলৈ কৈছোঁ আপোনালোকে ভিডিঅ'টো চালে নিশ্চয়কৈ গম পাব। আৰু আপোনালোকে ইতিমধ্যে জানেই মই ছ'চিয়েল এৱাৰনেছ বা বিভিন্ন এনেধৰণৰ সজাগতামূলক ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ, আৰু এই ভিডিঅ'টো আমাৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে প্ৰস্তুত কৰিছোঁ বা আমাৰ ৰাইজৰ মাজত। আৰু কিয়নো এটা বিৰাটেই ডাঙৰ স্কেম হৈ আছে ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন মানুহৰ লগত এই স্কেমটো হৈ আছে। আৰু এই স্কেমটোনো কি আমি ইতিমধ্যে জানো যে আজিকালি প্ৰত্যেকতে আমি ডিজিটেলি পইচা দিওঁ, বা গুগল পে' ফোনপে' বা বিভিন্ন মাধ্যমেৰে আমি দোকানত কিবা এটা ল'লে বা সৰু কিবা এটা 10 টকীয়া বস্তু এটা লৈও আমি আচলতে গুগল পে' বা ফোনপে' কৰোঁ বা অনলাইন পে'মেণ্ট কৰোঁ। এই অনলাইন পে'মেণ্ট এতিয়া ভয়ানক হৈ পৰিছে, বিশেষকৈ যিসকল দোকানী বা যিসকলে আচলতে বস্তু বিক্ৰী কৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতেই বেছি ইম্পৰ্টেণ্ট। তেওঁলোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো চাবলৈ সক্ষম হয় বা পাবলৈ সক্ষম হয়। কিয়নো ইতিমধ্যে এই টপিকটোৰ ওপৰত বহুজন ইউটিউবাৰে ভিডিঅ' প্ৰস্তুত কৰিছে। কথাটো হ'ল এই যে ফোনপে'ত আমি স্কেন কৰি বা আমি যেতিয়া দোকান এখনত যাওঁ স্কেন কৰি যেতিয়া ফোনপে'ৰ পৰা আমি পইচা দিওঁ কিউআৰ স্কেন কৰি পেলাই, এইটো এটা বিৰাট ডাঙৰ এটা স্কেম চলি আছে। এতিয়া ফেক এটা ফোনপে' আহিছে বা ফেক এটা গুগল পে' আহিছে, যাৰ জৰিয়তে মানুহে আচলতে বিভিন্ন মানুহক ঠগি আহিছে, বিভিন্নজনক ঠগি আহিছে। মই আপোনালোকক এটা ভিডিঅ' দেখাম, আপোনালোকে ভিডিঅ'টো চাই গম পাব। মই আপোনালোকক মোৰ ভিডিঅ'টোৰ কাষত মই স্ক্ৰীণত লগাই দিম, আপোনালোকে ভালদৰে চাব কেনেকৈ এটা ফোনপে'ৰ পৰা আচলতে ফেক ফোনপে', সেইটো অৰিজিনেল ফোনপে' নহয়। দেখাটো ছেম একে ফোনপে'ৰ দৰে, গোটেই ইণ্টাৰফেচটো ফোনপে'ৰ দৰে একেই, বা ছেম আপুনি সেই ইণ্টাৰফেচৰ গুগল পে'ও পাব, যাৰ জৰিয়তে আপুনি আচলতে এনেকৈ মানুহক ঠগিব পাৰে। আৰু মই এই ভিডিঅ'টো মই নিজৰ মোবাইলত মই নিজে স্ক্ৰীণ ৰেকৰ্ড কৰিছোঁ, যে কেনেকৈ আচলতে মই আপোনালোকক দেখাই দিছোঁ যে কেনেকৈ মই স্কেন কৰি আচলতে 10,000 টকা মই কেনেকৈ এটা কিউআৰক মই কেনেকৈ পঠাইছোঁ। আৰু এইটো সম্পূৰ্ণ ফুল স্কেম হয়। আপুনি কিন্তু চকুৰে যদি এনেকৈ চাই থাকে একো ধৰিব নোৱাৰিব যে এয়া স্কেম হয়। একদম সঁচা যিটো আমাৰ অৰিজিনেল ফোনপে', সেই ফোনপে'টোত যেনেকৈ দেখায় বা যেনেকৈ তাত পইচাটো পে'মেণ্ট হোৱাৰ পিছত এটা চাউণ্ড আহে, এই বস্তুটো সম্পূৰ্ণ ছেম টু ছেম। আৰু বিশেষকৈ এই ক্ষেত্ৰত দোকানীসকলে বহু ক্ষেত্ৰত ঠগ খাইছে। কোনবিলাক দোকানী ঠগ খাইছে, যাৰ দোকানবিলাকত আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় কিউআৰৰ লগতে এটা সৰু বক্স থাকে, য'ত মানে পে'মেণ্টটো কৰাৰ লগে লগে কৈ দিয়ে না ইমান টকা পে'মেণ্ট ৰিচিভ হ'ল বা এনেকৈ কয়। কিন্তু কিছুমান দোকানত দেখিবলৈ পোৱা যায় সেই বক্সটো নাথাকে, অকল এখন কিউআৰ কাৰ্ড থাকে, আৰু সেই কাৰ্ডখনতে স্কেন কৰি দি দিয়ে। আৰু দোকানীসকলৰ আজিকালি চাবলৈ সময় নাই যে পইচাটো আহিলে নে, জাষ্ট যিজনে পইচা পে'মেণ্ট কৰিছে তেওঁ স্ক্ৰীনশ্বটটো বা এনেকৈ যিটো পইচা চেণ্ড কৰাৰ সেই ৰিচিপ্টটো দোকানীজনক এবাৰ দেখাই দিয়ে, দাদা গ'ল দেই, এনেকৈ দেখাই পেলাই গুচি আহে, কাৰণ কাৰো চাবলৈও সময় নাই। তেনে ক্ষেত্ৰত আজি এই একাংশ আচলতে
মানুহে বহু ক্ষেত্ৰত বিভিন্ন জেগাত বিশেষকৈ একদম যিবিলাক জেগাত বহুত ভিৰ ভাৰ হয়, য'ত মানুহে আচলতে চাবলৈ সময় নাপায়, তেনেকুৱা জেগাত বহুত টকাৰ আচলতে স্কেম কৰি আছে বা বহুত জেগাত ঠগি আছে। আপোনালোকে ভিডিঅ'টো মই পুনৰ আপোনালোকক ভালদৰে মন কৰিবলৈ কৈছোঁ, অনুৰোধ জনাইছোঁ, আৰু পুনৰবাৰ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো, কাৰণ এইটো আচলতে বহুতেই ডাঙৰ এটা স্কেম, হয়তো আপোনাৰ লগতো কেতিয়াবা হ'ব পাৰে এনেধৰণৰ কথা। গতিকে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিন্তু মই এটা কথা কওঁ আপোনালোকক, এই ভিডিঅ'টো যে মই প্ৰস্তুত কৰিছোঁ, এই ভিডিঅ'টো চাই হয়তো বহুতে ভাবিব পাৰে মই এই এপটোৰ বিষয়ে সকলোকে জনাইছোঁ। এই এপটো ক'ত পাব, কেনেকৈ পাব মই নকওঁ, কাৰণ এইখিনি চিক্ৰেট ৰাখিছোঁ। আৰু এই এপটো যদি আচলতে বেয়া মানুহৰ হাতত পৰি যায়, হয়তো বহুত মানুহক ঠগিব, বহুত মানুহৰ লগত এনেকৈ পইচা স্কেম কৰিব। আৰু যিহেতু আজিকালি এই এনেধৰণৰ স্কেমৰ কথা বহুত পোহৰলৈ আহিয়ে থাকে, আৰু গতিকে মই সেইটো ডিটেইলছ নকওঁ। কিন্তু আপোনালোকক মই দেখাই দিছোঁ যে এই ফোনপে'ৰ দুটা ইণ্টাৰফেচ ছেম টু ছেম, এটা অৰিজিনেল, এটা হৈছে ডুপ্লিকেট। আৰু এই ডুপ্লিকেটটো খুলি দিলেও ছেম দেখাব, তাত আপুনি পইচাটো বেলেঞ্চটো চেক কৰিব পাৰিব আৰু QR টো স্কেন কৰিব। তাৰ বাহিৰে তাত বাকী যিখিনি ইণ্টাৰফেচ আছে তাত ক'তো টাচ নহয়। আচলতে সেইটো এটা ইমেজ ছিষ্টেম হয়, এখন ইমেজ হয়, ফটো ছিষ্টেম হয়, আৰু তেনেকৈ আচলতে মানুহক বুৰ্বক বনাই আছে। তো গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে বহুত বেছিটো বেছি মানুহক আচলতে শ্বেয়াৰ কৰি দিব। এনেধৰণৰ সজাগতামূলক ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু শেষত ভিডিঅ'টো পুনৰবাৰ শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ।